সকলো শিল্পীকে অৱজ্ঞা কৰিছে বুলি মই নাভাবোঁ, কিন্তু জুবিন গাৰ্গক কিন্তু অৱহেলা কৰা হৈছে, সেইটো সঁচা কথা। কাৰণ চৰকাৰেতো কৰিব নোৱাৰা কাম নায়েই। আমিতো কৈছিলোঁ তাত কমেও 100 বিঘা তাত মাটি দিব লাগে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে, কাৰণ 10 বিঘা মাটিত তেনেই কম। তাতে বহুত হাজাৰ হাজাৰ মানুহ, এতিয়া হয়তো বিভিন্ন পৰীক্ষা চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ, সেইকাৰণে তাতে জুবিন ক্ষেত্ৰলৈ মানুহ যাব পৰা নাই, বিভিন্ন কামত মানুহ ব্যস্ত হৈ আছে। যেতিয়া লাহেকৈ পৰীক্ষা চৰীক্ষা শেষ হ'ব তেতিয়া জুবিন ক্ষেত্ৰলৈ আকৌ মানুহ আহিব। গতিকে জুবিন ক্ষেত্ৰত কেইবা হাজাৰো মানুহ প্ৰতিদিনে আহে, কেইবাশখন গাড়ী তাত ৰখাৰ ব্যৱস্থা কৰিব লাগে। গতিকে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি তাত কৈছিলোঁ যে জুবিনৰ প্ৰতিমূৰ্তি, জুবিনৰ যিডোখৰ ঠাইত তেখেতক সৎকাৰ কৰা হৈছে সেই ঠাইখন সুন্দৰভাৱে সজাই পৰাই তোলা হওক, যে জুবিনৰ তাতে সৃষ্টিৰাজি সংৰক্ষণ কৰিবৰ কাৰণে এটা আৰ্কাইভ নিৰ্মাণ কৰা হওক, আৰু প্ৰতিটো সময়তে যাতে শিল্পীসকলে জুবিনৰ গীত মাত, তেওঁ সৃষ্টিৰাজিক তাত যাতে অধ্যয়ন কৰি থাকিব পাৰে, চৰ্চা কৰিব পাৰে, তেনেধৰণে এটা সুন্দৰ প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰিব লাগে। সেইখিনি কৰিবৰ কাৰণে যথেষ্ট 50-ৰ পৰা 100 বিঘাৰ মাটিৰ প্ৰয়োজন আছে, 10 বিঘা মাটিত একোৱেই নহয়। গতিকে মই সেইকাৰণে চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত যে চৰকাৰে সামাহিক কৰিছে, সেই কথাটো চৰকাৰে কৰা কামখিনিৰ পৰাই অনুমান কৰিব পাৰি বা উমান পাব পাৰি। গতিকে আপুনি কোৱাৰ দৰে এতিয়া এই বৰষুণৰ বতৰত পাহাৰটো খহি আহিছে, তাত বোকাময় এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে চৰকাৰে সেইখিনি নকৰি জুবিনৰ প্ৰতি যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।